টকা নিদিলে চিকিৎসা নকৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ৰহা সমষ্টিৰ কচুৱা আদৰ্শ চিকিৎসালয়ত প্ৰতিজন ৰোগীয়ে চিকিৎসাৰ বাবদ 100 টকা লোৱাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে আনকি ৰোগীক বেজি আৰু সেলাইন দিয়াৰ নামতো নাৰ্ছক 20ৰ পৰা 30 টকা দিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই অৱশেষত ৰোগীৰ আত্মীয়ই জবাবদিহি কৰিলে চিকিৎসকগৰাকীক টকা লৈ চিকিৎসা কৰাৰ কথা স্বীকাৰো কৰিলে চিকিৎসক অশ্বিনী খণ্ডকাৰে সাংবাদিকৰ উপস্থিতিত উভতাই দিলে ৰোগীৰ পৰা লোৱা ধন লৈছে হস্পিটালৰ ভিতৰত এতিয়া মই কৈছোঁ যে 100 টকা যে লৈছে এতিয়া কৈছে অসুবিধা থাকিলে 100 টকা লৈ যোৱা কোনে লৈছে এই ছাৰে কৈছে মই আগতো জানা নাছিলোঁ এতিয়া আহি যেতিয়া মই সুধিলোঁ যে ছাৰ এইটোতো কচুৱা মডেল হস্পিটালৰ হয় আপুনি যে গভৰ্ণমেণ্টত বহি 100 টকা লৈছে প্ৰাইভেটত তেনেহ'লে তাত দেখুৱালে কি প্ৰব্লেম আছে সেইটো কাৰণে 100 টকা লৈছে যদি আপত্তি থাকে তুমি 100 টকা লৈ যোৱা বুলি কৈছে কোনে লৈ যাব দিছে এই ছাৰে মোক কৈছে যে আপত্তি যদি থাকে তোমাৰ 100 টকা লৈ যোৱা তুমি 100 টকাটো কিয় লৈছে মানে এইটো চেম্বাৰত দেখিছে সেইটো কাৰণে লৈছে এখন চেম্বাৰ নে হস্পিটেল এইটো হস্পিটাল হয় তে হস্পিটেলত যেটো সিলেবাস যে সেইটো প্ৰাইভেট নহয় এইটো কচুৱা মডেল হস্পিটাল লেখা আছে নহয় আপুনিতো চৰকাৰী ডক্টৰ নহয় জানো তে হস্পিটেলত বহি আপুনি 100 টকাকৈ কিয় ল'বলগীয়া হ'ল এতিয়া তাকেতো এতিয়াতো ইমাৰ্জেঞ্চি ডিউটি কাৰ আছে তে আপোনাৰ যদি ডিউটি আছে আপুনি ডিউটি টাইমৰ ৰোগী চাওঁতে 100 টকাকৈ কিয় লৈছে আপোনাক দিছেনে খুজি লৈছে ছাৰে কৈছিলে যে লাষ্টৰ ফিজটো তাকেতো কৈছোঁ চৰকাৰীভাৱে ফিজ ল'ব পাৰে জানো প্ৰাইভেট চালে বেলেগ কথা এতিয়াতো আপুনি প্ৰাইভেট নাই আপুনিতো মডেল হস্পিটেলত আছে হস্পিটেলত ল'ব পাৰে জানো তাকেতো কৈছোঁ প্ৰাইভেট আপুনি যদি চেম্বাৰত আছে আমাক ক'বলগীয়া নাই কিন্তু বৰ্তমান আপুনিতো হস্পিটেলৰ ভিতৰত আছে অন ডিউটিত আছে অন ডিউটিত আপুনি পইচা ল'ব পাৰে জানো আপোনাৰ কথাটো সুধিছোঁ আপুনিতো নোৱাৰে আপুনি কিয় লৈছে 100 টকাকৈ লৈ আছে এতিয়াতো আপুনি পইচাটো ঘূৰাই দিলে প্ৰত্যেক ৰোগীৰ পৰাই লয় আপুনি